গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2025 মাৰ্চ মাহৰ 14 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 29 তাৰিখ। আজি তিথি পূৰ্ণিমা, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 5:37 আৰু সূৰ্য অস্ত যাব 5:27। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে ক্ষণিক আৱেগত ভাহি কোনো নিৰ্ণয় নল'ব। ই আপোনাৰ সন্তানৰ হানি কৰিব পাৰে। দিনৰ দ্বিতীয় প্ৰহৰত আপোনাৰ আৰ্থিক লাভ হ'ব পাৰে। সন্তানৰ স্কুলৰ ঘৰৰ কাম কাজ তথা এছাইনমেণ্ট কৰাত আপুনি সহায় কৰাৰ সময় আহি পাইছে। সাৱধান থাকক, কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধূলিসাৎ কৰাৰ যোজনা কৰি আছে। যিসকল লোক প্ৰতিযোগী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, সিহঁতে মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে। পৰীক্ষাৰ ভয়ে আপোনাক নিয়ন্ত্ৰণ কৰিব নিদিব। আপোনাৰ চেষ্টা ধনাত্মক পৰিণাম নিশ্চয় দিব। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপোনাক বহুত লাভ দিব পাৰে। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে। শিৱৰ সন্মুখত অথবা আহঁত গছৰ তলত 2টা বা 5টা হালধীয়া নেমু ৰাখিলে ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ হাঁহিমুখীয়া আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কম হ'ব আৰু আপোনাক বহুত আৰাম দিব। আপুনি বহুত ভাগ্যৱান যে আপোনাৰ এনেকুৱা আত্মীয় আছে। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়াসমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। কোনোবা এজন যাৰ লগত আপুনি একেলগে থাকে আপোনাৰ দায়িত্বহীনতা আৰু অনিশ্চিত ব্যৱহাৰৰ বাবে খং কৰিব পাৰে। প্ৰেমৰ দৃষ্টিকোণেদি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ'ব। প্ৰফেশ্যনেল দিশত আপোনাৰ দিন আজি ধনাত্মকভাৱে অতিবাহিত হ'ব। ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। আজি আপুনি নিজকে বেলেগৰ গুৰুত্বৰ কেন্দ্ৰবিন্দু হিচাপে পাব আৰু এই গোটেইখিনি গুৰুত্ব আপুনি পাব আপোনাৰ সহযোগৰ পুৰস্কাৰ হিচাপে। আজি আপোনাৰ জীৱনসংগী বহুত সুখী বুলি আপোনাৰ অনুভৱ হ'ব। আপুনি অকল বৈবাহিক জীৱনৰ যোজনাসমূহত তেখেতক সহায় কৰিলেই হ'ল। তিল আৰু সৰিয়হ গা ধোৱা পানীৰ লগত মিহলাই গা ধুই জীৱনটো এক নতুন ৰূপত উদযাপন কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ উৰ্জাৰ স্তৰ আজি উচ্চ থাকিব আৰু ইমান দিনৰ জাম হৈ থকা কামবোৰ আপুনি আজি কৰি শেষ কৰিব পাৰিব। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনাসমূহ প্ৰকাশ কৰে, তেনেতে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মুখত হাজিৰ হ'ব। আপোনাৰ অংশীদাৰৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন কাম হ'ব। সময়ৰ মূল্য বুজক। সেইবোৰ মানুহৰ মাজত থকা যাৰ কথা আপুনি বুজি নাপায় ভুল। এনেকুৱা কৰাটো আপোনাৰ ভৱিষ্যতলৈ বিপদ মাতি আনিব পাৰে। আজি আপুনি প্ৰেমত ইমানেই আত্মসন্তুষ্টতা লাভ কৰিব যে গোলাপ ফুলবোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়াখিনিক অধিক বেঙুনীয়া দেখিব। আৰ্থিক ৰূপে সফল হ'বৰ বাবে মিহলি আটাৰ ৰুটি বনাই লৈ পক্ষীক খুৱাওক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। আজি ওচৰ চুবুৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই ল'ব, নহ'লে পইচাৰ লোকচান হ'ব পাৰে। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ ভাল দিন আহিব। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপোনাৰ মনত বহুত ভাৱনাৰ অগাডেৱা হ'ব, যিবোৰে আপোনাক প্ৰকাশ হ'ব নিদিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজনে আপোনাৰ সহায় কৰিব পাৰে। আপোনাৰ ব্যস্ত দিনজোৰাৰ বাবে আপোনাৰ জীৱনসংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাবিব পাৰে আৰু তেখেতে এই বিষয় সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে।
ভগৱান ভৈৰৱক প্ৰসাদ নিবেদন কৰিলে প্ৰেম সম্বন্ধ অধিক অটুট হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি আপোনাৰ শহুৰৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহঁতৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে, যদিও অৱস্থা সোনকালে ভাললৈ আহিব। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হ'ব। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণা ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। পাৰিবাৰিক জীৱনত সুখ সমৃদ্ধি অটুট ৰাখিবৰ বাবে মদ্যপান বৰ্জন কৰক। যিহেতু সূৰ্য এটা সাত্ত্বিক গ্ৰহ, সেইবাবে তামসিক বস্তুৰ প্ৰতি বিৰূপ ভাৱ ৰাখক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। যি লোকসকলে ভেটি মাটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে, সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। এক পাৰিবাৰিক যোজনাত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হ'ব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আজি আপোনাৰ জীৱনসংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে। কলা বগা কুকুৰক গাখীৰ ৰুটি খোৱালে প্ৰেম সম্বন্ধ অধিক ভাল হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আবেলিৰ সময়ত অলপ আৰাম কৰক। আজি আপুনি ভালভাৱে পইচা আয় কৰিব, কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। পঢ়া শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা দেউতাৰ খঙৰ চিকাৰ হ'ব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা ধূলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। আপোনাৰ ব্যক্তিগত ভাৱনা আৰু গোপনীয় কথা প্ৰিয়জনৰ লগত ভাগ বতৰা কৰাৰ এয়াই ভাল সময়। কাম কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱনসংগী আপোনাৰ মা দেউতাতকৈ নিজৰ মা দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব। প্ৰেম জীৱন মসৃণ আৰু সহজ কৰিবৰ বাবে প্ৰয়োজনত থকা কিন্নৰবোৰক সহায়ৰ হাত আগবঢ়াওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব। আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক, যি আহিব লগা সময়ত আপুনি আকৌ ঘূৰাই পাব পাৰে। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱনসংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱে আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব। আপোনাৰ জীৱনসংগী সম্ভৱতঃ কাম কাজতকৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ'ব। প্ৰেমিকাক হালধীয়া ৰঙৰ ফুল যেনে কপৌ, হালধীয়া, গোলাপ, সূৰ্যমুখী আদি উপহাৰ হিচাপে আগবঢ়ালে আপোনালোকৰ মাজত সম্পৰ্ক অধিক শক্তিশালী হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত
আপোনাৰ লগত ইমান সুখী নহ'ব। তাৰ কাৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয়। আপোনাৰ সাহসিকতাই আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব আৰু যদি হঠাৎ কিবা অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰিব। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। জীৱনসংগীৰ লগত অলপ হাঁহি খিকিন্দালি, অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। মাছ মাংসৰ পৰিহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব পাৰে। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ শক্তি আৰু ঊৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক। মনত ৰাখিব, এই পাৰ্থিৱ শৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। আজি আপুনি বহুত সহজে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত লগাই পইচা ধন আৰ্জিব পাৰে। নাতি পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটো সজীৱ কৰি তুলিব। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাবি আছে তেন্তে আৱশ্যক হ'ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভালকৈ জানি বুজি লওক। পাৰ্কত ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হ'ব যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যাৰ উৎপন্ন হ'ব পাৰে। বিষ্ণু সহস্ৰনামন গ্ৰুপ এটা স্থাপন কৰি ভোজন কৰক। এনে কৰিলে কৰ্মজীৱনত লাভ হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অলপ ভালকৈ তথা সাৱধানেৰে, কাৰণ আপোনাৰ প্ৰিয়জনে আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব। যেনে মই তোমাক এৰি এই পৃথিৱীত আন কাৰোৱেই লগত থাকিব নোৱাৰিম। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ আপুনি নতুন নতুন টেকনিকৰ সহায় লওক। আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে, যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোচাক এযোৰ ল'ব পাৰে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। সূৰ্য নিয়মানুৱৰ্তিতাৰ প্ৰতীক, সেইবাবে নিয়মমতে চলিলে আপোনাৰ জীৱনত এনেই সুখেৰে ভৰি পৰিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে সন্তানৰ উন্নত মানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। নতুন ৰূপ ৰং, নতুন কাপোৰ, নতুন বন্ধু বান্ধৱৰ আজিৰ দিনটোক বিশেষ কৰি তুলিব। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে। প্ৰেমৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হ'ব যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱনৰ লগৰীয়া আপোনাৰ প্ৰকৃত প্ৰেয়সী। ঘৰৰ মানুহবোৰক সুখী আৰু সফল বনাবৰ বাবে ভগৱান কৃষ্ণক উপাসনা কৰক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।